Friends, welcome to Bright Education YouTube channel. So আজি মই ক্লাছ 10ৰ বৈচিত্ৰ্যময় অসম এমাইলৰ ভিতৰত ইয়াৰ পৰা 10 মাৰ্কৰ আহে আপোনালোকে জানে 10 মাৰ্ক কেনেকা পাব 10 মাৰ্কৰ কোৱেশ্চনটো আৰু কি কোৱেশ্চন আহে এটো মই চাই লম অলপ মানে হনকালে আপোনালোকে পেপাৰখিনি চাই লব মই দুটা বা তিনিটা পেপাৰ দেখুৱাই আছো কেনেকা কোৱেশ্চন আহিছে তাৰ পিছত মই এনসাৰখিনি ডিসকাস কৰিম অলপ ধুনিয়াকে চাব হেতু 2025 ৰ পেপাৰখিনি এমআইলৰ পেপাৰ জি ফাইনাল এক্সামত আহিছে তাৰ ভিতৰত তেখেতে কেনেকা কোৱেশ্চন দিছিলে ইয়াত চাব কোৱেশ্চন তেখেতে প্ৰথম 90 নম্বৰ কোৱেশ্চন বৈচিত্ৰ্যময় অসমৰ নামৰ দত্ত পাঠৰ সন্নিৱিষ্ট যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰংগিনী যোগোৱা একেজন ব্যক্তিৰ বিষয়ে চমু টকা লিখা বা চমুকে লিখা ইয়াত আপোনালোকে চাব পাৰে 4 মাৰ্কৰ মানে হল দুটা জনগোষ্ঠীৰ দুটা ব্যক্তি গম পাইছা মানে এটা জনগোষ্ঠীৰ এটা ব্যক্তিৰ বিষয়ে লিখি দিয়া আৰু এটা জনগোষ্ঠীৰ এটা ব্যক্তিৰ বিষয়ে লিখি দিয়া আৰু বেছিকে নহয় থুলমুল লিখিলে হ'ল কাৰণ 2 মাৰ্ক কৰি আছে তেখেতে দিলে 4 মাৰ্ক ইয়াৰ পৰা 4 মাৰ্ক গম পাইছা দুটা ব্যক্তিৰ দুটা জনগোষ্ঠীৰ দুটা ব্যক্তিৰ বিষয়ে লিখিব লাগে আৰু এই কোৱেশ্চনটো ইমান ধুনিয়া কোৱেশ্চন 20 নম্বৰ 2025 ৰ কোৱেশ্চনত আহিছে তোমাৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো এটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ সম্পৰ্কে চমুকে লিখা মানে উৎসৱ পৰ্ব তেখেতে কেনেকা পালন কৰে তেখেতৰ নিজৰ কালচাৰ কি সংস্কৃতি কি এটোৰ বিষয়ে লিখিলে 2 মাৰ্কৰ তেখেতে দিছে মানে মই এটো চালু এই 2025 ৰ পেপাৰত তেখেতে 4 আৰু 2 6 মাৰ্কহে দিছে মাত্ৰ 6 মাৰ্ক কিন্তু আকৌ চাব 24 ৰ পেপাৰ এটো পেপাৰখিনি চাই লওক 2024 ৰ এমআইএল পেপাৰখিনি ইয়াত তেখেতে কেনেকা কোৱেশ্চন দিছিলে ইয়াত ডাউট গোটেইকেইটা ক্লিয়াৰ হ'ব আপোনালোকৰ ইয়াত 19 নম্বৰ বৈচিত্ৰ্যময় অসম নামৰ দত্ত পাঠৰ সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰংগনি যোগোৱা একেজন ব্যক্তিৰ বিষয়ে লিখা ইয়াতেও তেখেতে সেম কোৱেশ্চনটো ৰিপিট কৰিলে আগৰ যি কোৱেশ্চনখিনি আছিল তাতে মানে হল 2 মাৰ্ক 4 মাৰ্ক দিছিলে ইয়াত তেখেতে এতিয়া মাৰ্কটো অলপ মানে ইনক্ৰিজ কৰিলে 6 মাৰ্ক দিলে 3 মাৰ্ক এতিয়া তেখেতে দিলে 6 মাৰ্কৰ আৰু দুটা ব্যক্তি বিষয়ে লিখিব লাগিব এটো মাস তাৰ পিছত তোমাৰ দ্ৰুত পাঠৰ সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ সম্পৰ্কে লিখা হেতু 2 মাৰ্ক আৰু 2 মাৰ্ক 4 মাৰ্কৰ তেখেতে দিলে মানে মই এই দুটা পেপাৰৰ পৰা গম পালো যে দুটা ব্যক্তিৰ আৰু দুটা জনগোষ্ঠীৰ উৎসৱসমূহ আমাক ধুনিয়াকৈ ডেসক্ৰাইব কৰিব লাগিব তেনেহলে আমি 10 মাৰ্কটো পাম ঠিক তেনেকা 2023 পেপাৰখিনি আপোনালোকে চাব পাৰে এটো অলপ চাইখিনি ডাউটটো ক্লিয়াৰ কৰ ইয়াতেও একে কোৱেশ্চনখিনি তেখেতে ৰিপিট কৰিলে আৰু মাৰ্কটো একে বৈচিত্ৰ্যময় অসম নামৰ দত্ত পাঠৰ সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ সম্পৰ্কে চমুকে লিখা ইয়াতেও 4 মাৰ্ক তোমাৰ দত্ত পাঠৰ সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰংগনি যোৱা একেজন ব্যক্তিৰ বিষয়ে চমুকে লিখা এটো 6 মাৰ্ক মানে কোৱেশ্চন ৰিপিট নহয় জানো কোৱেশ্চনটো 2025 24 23 যিমান মই ইয়াৰটো চালু গোটেই ইয়াৰত কোৱেশ্চনটো একে আৰু মাৰ্কটো তেখেতে এনেকাই দিব দুটা জনগোষ্ঠীৰ দুটা ব্যক্তিৰ 4 মাৰ্ক আৰু দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ সম্পৰ্কে 4 মাৰ্ক তেখেতে দিছিলে আৰু এতিয়া তেখেতে দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰংগনি যোগোৱাত ইয়াতে 6 মাৰ্ক দিলে মানে মাৰ্কটো আগে পিছে হয় একো নহয় মানে তেখেতৰ ইচ্ছা এই মাৰ্কটো ওপৰত দি দিব এই মাৰ্কটো তলত দিব কিন্তু কোৱেশ্চনটো একে থাকিব মই এনসাৰখিনি দি আছো এতিয়া আপোনালোকে লিখি লওক এতিয়া আপোনালোকে এনসাৰখিনি পাই যাব হনকালে লিখি লব লিখিখিনি মুখস্থ কৰি লব কোৱেশ্চনটো এটোৱে ভিডিওটো আকৌ পিছফালে লৈ আৰু এই কোৱেশ্চনখিনি লৈ লিখি লওক তাৰ পিছত এনসাৰখিনি মই দি আছো ক্লাছ 10 ৰ মই আৰম্ভণি কৰিলি তিৱাসকলৰ পৰা আপোনালোকৰ ইয়াতে মই উৎসৱ সম্পৰ্কে দি এটা কোৱেশ্চন আছিল নহয় জানো তাতে দুটা জনগোষ্ঠীৰ দুটাহে লিখিব লাগে এতিয়া তিৱাসকল লিখি লওক এই কোৱেশ্চনটো লিখি লব যেনেকৈ মই কোৱেশ্চনটো আকৌ দেখুৱাই মই ইয়াতে যেনেকৈ 20 মাৰ্কৰ কোৱেশ্চনটো আছে তোমাৰ দ্ৰুত পাঠৰ সন্নিৱিষ্ট যিকোটা জনগোষ্ঠীৰ দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ সম্পৰ্কে চমুকে লিখা এই এনসাৰখিনি মই দি আছো ইয়াত এক্সামত 3 মাৰ্ক আহে বা 2 মাৰ্ক আহে এনসাৰটো এটোৱে লিখিলে হ'ল আপোনালোকে 3 মাৰ্ক থাকিলে 3 মাৰ্ক পাব 2 মাৰ্ক থাকিলে 2 মাৰ্ক পাব মই এনেকা কোৱেশ্চনৰ এনসাৰখিনি বনাই দি আছো এতিয়া তিৱাসকল অলপমান ডেসক্ৰাইব কৰি দিলে খুব ভাল হয় তিৱাসকল প্ৰাচীন কালৰ পৰা অসমত বাস কৰি অহা এটা নৃজনগোষ্ঠী ভাষিক দিশৰ পৰা তেওঁলোকে ইণ্ডো চীন অন্তৰ্গত তিব্বতৰ বৰ্মীয় ভাষা গোষ্ঠীৰ পৰিয়ালৰ বৃহত্তম বড়ো থালৰ লোক ইমান লিখি দিয়া তিৱাসকল লিখি এটো লিখি দিব তাৰ পিছত অলপ আৰু আগুৱাই যাই আছো মই
এতিয়া ইয়াৰ পৰা লিখিলে হ'ল ইতিহাসৰ পাতত তিৱাসকলৰ স্থান মন কৰিবলগীয়া তিৱা বীৰ জংগাল বহুল প্ৰাগৈতিহাসিক যুগৰ এক কিংবদন্তিমূলক ৰজা মধ্যযুগতে গোভা নেলি খলা চহৰীকে ধৰি কেইবাখনো সৰু বৰ ৰাজ্য তেওঁলোকৰ নেতৃত্ব কপিলী উপত্যকা স্থিতি লাভ কৰিছিল ইয়াৰ পৰা লিখি দিয়ে অলপ মানে মই ডিছক্ৰাইব কৰি দিলোঁ ইণ্ট্ৰডাকশ্যনখিনি অলপ দি দিলোঁ এতিয়া মই উৎসৱ পালন সকলে মই ইয়াৰ ডিছক্ৰাইব কৰিম নহয় জানো এতিয়া আপোনালোকে সেইটো লিখিলে হ'ল মূলতঃ মাতৃসূত্ৰীয় অৱস্থাৰ পৰা উদ্ভৱ হোৱা তিৱাসকল সমাজ গাঁথনিটো পৰিয়ালৰ পৰা আৰম্ভ হয় বাট এইটো লিখিলে হ'ল তাৰপিছত আকৌ আহি যোৱা তলত আহি যোৱা এতিয়া আকৌ এইটো লিখিবা প্ৰশাসনিক আৰু সামাজিক মুৰব্বীজনক ভৈয়াম জিলা বুলি কোৱা হয় আৰু পাহাৰত এখন পিনুংগৰ মুৰব্বী লৰ বুলি কোৱা হয় সেইটোও লিখিলে হ'ল তাৰপিছত আকৌ তলত আহি যোৱা মই ইম্পৰ্টেণ্টটো দি আছোঁ এতিয়া মেইনটো পাব আপোনালোকে এতিয়া ইয়াৰ পৰা তেওঁলোকৰ ৰ'ব ইয়াৰ পৰা তেওঁলোকে হাইলাইটটো ক'ত গ'ল তেওঁলোকে পূৰ্বপুৰুষ দেৱতা বুলি পূজা কৰে পৰৱৰ্তী সময় হিন্দু ধৰ্মৰ পৰা উদ্ভৱ হোৱা বিভিন্ন পন্থা যেনে শাক্তবাদ বৈষ্ণৱবাদ শৈৱবাদ নৱবৈষ্ণৱবাদ ওপৰতে তেওঁলোকে বিশ্বাস স্থাপন কৰে ইয়াৰ বিপৰীতে পাহাৰৰ অঞ্চলবোৰৰ বিসংগ শতিকাৰ আৰম্ভণিৰে পৰা খ্ৰীষ্ট ধৰ্মই গজালি মেলে তাৰপিছত এইটোৱে এইবিলাক কিন্তু খুবেই ইম্পৰ্টেণ্ট কিন্তু তেখেতে ক'লে উৎসৱ পৰ্বৰ বিষয়ে লিখিবৰ কাৰণে এইটোৱে মই দি আছোঁ তিৱাসকলৰ সাংস্কৃতিক ক্ষেত্ৰত বিশেষভাৱে সমৃদ্ধ মৰম স্নেহ আৰু মাতৃস্বধৰ বিৰল চানেকি জোনবিল মেলাখন প্ৰাচীন অৰ্থনীতি দলিল ইয়াৰ বাহিৰেও পাহাৰৰ অঞ্চলৰ বিভিন্ন পূজা উৎসৱ পাৰ্বণবোৰ যেনেকা বানচুৱা ছগ্ৰা য়াংলি মইনাৰী কাণ্ঠি লাংখন মাই পথালা মাই ৰাভা তাৰপিছত এইটো হ'ল খাপলাং ৰাৱানে ভুজা পান্থাই চৱা ইত্যাদি আনহাতে ভৈয়াম অঞ্চলত উৎসৱ পাৰ্বণবোৰ হৈছে জোনবিল মেলা তাৰপিছত আৰু লিখিব নালাগে আৰু তলত আহি যোৱা তলত সেইটো লিখিবা স্বকীয় বৈশিষ্ট্যপূৰ্ণ আকৰ্ষণীয় বিভিন্ন ফুল চানেযুক্ত বস্ত্ৰ তিৱাসকলে পৰিধান কৰে পুৰুষ থানা তাগলা থেনাচ ফালি ফাগা ইত্যাদি আৰু মহিকি কাছাং ফাজকাই নাৰা ইত্যাদি পৰিধান কৰে তদুপৰি কেইবাবিধ মণি যেনে এইবিলাক লিখিব নালাগে এই পৰিধান কৰে ইমান লিখিলে হ'ল তাৰপিছত আকৌ আহি যোৱা সেইটো আমিষ ভোজী তিৱাসকলে মেচাম মানে কুকুৰাৰ মাংস আৰু বা মেচাম গাহৰিৰ মাংস প্ৰিয় খাদ্য পৰম্পৰাগত পদ্ধতিৰ বিশেষভাৱে প্ৰস্তুত কৰি লৈ পান কৰা পানীটো তেওঁ জু বোলে ইমান সেইটো মোৰ দেন এনাফ হ'ব আপোনালোকৰ 3 মাৰ্কৰ কাৰণে তিৱাসকলৰ মই এটা দিলোঁ উৎসৱ পৰ্বৰ বিষয়ে আৰু এটা দি আছোঁ মই বেলেগ সেইটো হ'ল বড়োসকল ইয়াত এতিয়া বড়োসকল তেখেতৰ উৎসৱ পৰ্বৰ বিষয়ে মই অলপ ডিছকাছ কৰোঁ ইয়াতো অলপমান ডিছক্ৰিপশ্যন দিব লাগিব আৰু অলপ ইন্ট্ৰডাকশ্যনটো দি দিয়া বড়োসকল হৈছে নিজৰ সুস্থ সমাজ ব্যৱস্থা ভাষা সাহিত্য ধৰ্ম আৰু সমৃদ্ধিশালী সংস্কৃতি থকা এটা জাতি বড়োসকল উত্তৰ পূৰ্ব ভাৰতৰ আদিম জনগোষ্ঠী ছাৰ এডৱাৰ্ড গেটৰ মতে অসমৰ তথা উত্তৰ পশ্চিম বংগত বড়োসকলৰ বৃহৎ ৰাজ্য আছিল ইমান দূৰ লিখিলে হ'ল আৰু লিখিব নালাগে এতিয়া তেখেতৰ ক'লে উৎসৱ পৰ্বৰ বিষয়ে এতিয়া সাহিত্যৰ বিষয়ে অলপমান লিখি দিলে হ'ল অলপমান এলাইন দুলাইন লিখি দিলে হ'ল বড়োসকলে এতিয়া এনেকা লিখিলে হ'ল বড়োসকলৰ ভাষা আৰু সাহিত্য এইটো দি দিয়া হাইলাইট কৰি লিখি দিবা বড়োসকল নিজা সমৃদ্ধশালী ভাষা আছে এই বড়োসকলৰ মাতৃভাষা বড়োসকলৰ উচ্চ মানৰ আৰু বিজ্ঞান সম্পন্ন শব্দ ভণ্ডাৰ আছে ইমান দিলে হ'ল অগুৱাই যোৱা আৰু
গীত মাত আৰু বাদ্যযন্ত্ৰ এইটো ইম্পৰ্টেণ্ট হ'ব, বড়ো চুক্তি ইম্পৰ্টেণ্ট হ'ব, এইটো এইবিলাক খুবেই ইম্পৰ্টেণ্ট তেখেতৰ কালচাৰৰ বিষয়ে। বড়োসকলে সেইটো হাইলাইট কৰি দিয়া। বড়োসকলৰ নিজস্ব নৃত্য, গীত মাত আৰু বাদ্যযন্ত্ৰ আছে। বড়োসকলৰ প্ৰধান গীত তলৰ উল্লেখ কৰা যেনেকৈ তিনিটা ভাগত ভগাব পাৰি, সেইটো হ'ল প্ৰাৰ্থনা গীত, এইটো লিখিলে হ'ল, এইটো বাদ দিয়া। প্ৰাৰ্থনা গীত, লোকগীত এইটো বাদ দিয়া, আৰু আধুনিক গীত। তাৰপিছত প্ৰাৰ্থনা গীত হৈছে খেৰাই প্ৰাৰ্থনা, মন্ত্ৰগীত, চেৰজা গীত আৰু দোহা গীত। লোকগীতসমূহ হৈছে বৈশাগু গীত, বিহা গীত, খেলা গীত, এইটো ইত্যাদি লিখিলে হ'ল। আৰু আধুনিক গীতসমূহ হৈছে বৰ্তমান কালৰ গীত, এইটো খুবেই ইম্পৰ্টেণ্ট হ'ব, এইটো লিখি দিয়া। তাৰপিছত নৃত্যসমূহৰ বিষয়ে অলপমান দি দিয়া। বড়ো নৃত্য দুবিধ, পুৰণি বড়ো নৃত্য আৰু আধুনিক বড়ো নৃত্য। বাগৰুম্বা বা বাৰদৈ চিলা নৃত্যসকলৰ ভাৰতবৰ্ষেই নহয় এছিয়া মহাদেশৰ ভিতৰত বিখ্যাত, এইটো লিখিলে হ'ল। তাৰ বড়োসকলৰ প্ৰধান বাদ্যযন্ত্ৰই হৈছে খাম, চিংফু, এইবিলাক লিখিব লাগিব। তেওঁলোকে উৎসৱ পৰ্বৰ বিষয়ে যিহেতু ক'লে কুৱেশ্যনত, এইটো ইম্পৰ্টেণ্ট হ'ব। তাৰপিছত বড়ো চুক্তিটো অলপ লিখিলে লিখি দিয়া, নহ'লে বাদ দিয়া। প্ৰধানমন্ত্ৰী BP নৰসিংহা ৰাও নেতৃত্বত ভাৰত চৰকাৰৰ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী শাৰদ পাৱাৰদেৱে সহায়ত কেইবালানি আলোচনা হোৱাৰ পিছত নিখিল বড়ো ছাত্ৰ সংস্থা FC, বড়ো গণ সংগ্ৰাম সমিতি আৰু অসম মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ মাজত হোৱা আলোচনাৰ মৰ্মে 1993 চনত 20 ফেব্ৰুৱাৰী তাৰিখে বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদ গঠন কৰা হ'ল। এইটো লিখিব পাৰে, নহ'লে বাদ দি দিয়া, আপোনালোকৰ ওপৰত আছে, সেইটো মই একো ক'ব নোৱাৰোঁ। এইটো কিন্তু লিখিবই লাগিব, এই লাইনটো। ইয়াৰ পাছত বড়োসকলৰ সাংস্কৃতিক, ভাষা, শিক্ষা আৰু অৰ্থনৈতিক দিশৰ উন্নতিৰ বাবে ভাৰত চৰকাৰে অসম আৰু বড়ো লিম্বাৰেশ্বৰ ঠাই, এইটো বাদ দি দিয়া। যিমান দিলোঁ মই ইমানকেইটা লিখি দিয়া, এইটো হৈ গ'ল। মই এতিয়া আৰু এটা বেলেগ দি আছোঁ কুৱেশ্যন। এতিয়া হ'ল এই কুৱেশ্যনৰ এনচাৰটো দি আছোঁ মই, এইটো দি দিলোঁ কিন্তু 20 নম্বৰৰ কুৱেশ্যন এনচাৰখিনি দি দিলোঁ। এইটো ইয়াত মানে 4 মাৰ্ক আছে, তেখেতে 6 মাৰ্কো দিব পাৰে, 6 মাৰ্কো দিব পাৰে, 3 মাৰ্ক। এইটো ইম্পৰ্টেণ্ট হ'ব, ইয়াৰ কাৰণে মই অলপমান ডাঙৰ কৰিলোঁ এনচাৰখিনি। এতিয়া হ'ল বৈচিত্ৰ্যময় অসম নামৰ দত্তপ্ৰাপ্ত সন্নিৱিষ্ট অসমৰ যিকোনো জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোৱা একেজন ব্যক্তি। এতিয়া একেজন ব্যক্তিৰ বিষয়ে লিখিব লাগে, নহয় জানো? এইটো মই দি আছোঁ। এতিয়া এই কুৱেশ্যনখিনি লিখি লওক আৰু এনচাৰখিনি মই দিয়ে আছোঁ, এইটোৱে পঢ়িবা, 100% আহিব। এতিয়া মই ব্যক্তিটো হ'ল বড়োসকলৰ ভিতৰত মই দি আছোঁ, এইটো কলাগুৰু, সেইটোও ইম্পৰ্টেণ্ট হ'ব, এইটো দি আছোঁ। এইটো কামিনী কুমাৰ নাৰ্জাৰী, এইটো ৰাষ্ট্ৰীয় বঁটা প্ৰাপক, এইটো কামিনী কুমাৰ নাৰ্জাৰী, সেইটো দিলে হ'ল। কামিনী কুমাৰ নাৰ্জাৰী, ইয়াৰটো দি আছোঁ মই, ইয়াত দি আছোঁ। এইটো লিখিবা এতিয়া, এনেকৈ হাইলাইট কৰিবা, কামিনী কুমাৰ নাৰ্জাৰী। নৃত্যশিল্পী উস্তাদ কামিনী কুমাৰ নাৰ্জাৰী নিস্বাৰ্থ আৰু অশেষ প্ৰচেষ্টাৰ বড়ো নৃত্য ৰাজ্যিক পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈ উন্নতি কৰে আৰু হয়। তেওঁ 1926 চনত বৰ্তমান গোসাইগাঁও মহকুমাৰ অন্তৰ্গত বিন্যাখাটা অঞ্চলৰ বামুণকুৰা গাঁৱত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃৰ নাম আছিল, আৰু বাদ দিয়া, এইটো নালাগে, কৰিছিল অবধি লিখিলে হ'ল, ইমানলৈকে লিখা। আৰু নেক্সট মই আকৌ তললৈ নামি আছোঁ। 1955 চনত দিল্লী হোৱা অল ইণ্ডিয়া ৰেডিঅ' মুকলি প্ৰদৰ্শনী অনুষ্ঠান তেওঁ অংশগ্ৰহণ কৰি বিবাহ গীত পৰিৱেশন কৰিছিল। এই অনুষ্ঠানৰ পৰা উভতি আহি উস্তাদ কামিনী বড়ো সংস্কৃতিৰ উন্নতিৰ বাবে বিভিন্ন দিশত কাম কৰিবলৈ লয়। এইটো লিখি দিয়া অলপ। তাৰপিছত আৰু অলপ লিখিবা, তেখেতে কি কৰিলে, এইটো ইম্পৰ্টেণ্ট। 1957 চনত 26 জানুৱাৰী তাৰিখে দিল্লী অনুষ্ঠিত গণতন্ত্ৰ দিৱসত উস্তাদ কামিনী কুমাৰ নাৰ্জাৰী এটি সাংস্কৃতিক দল লৈ অংশগ্ৰহণ কৰে। 27 জানুৱাৰী অনুষ্ঠিত হোৱা বড়ো কৃষ্টি দলে বাগৰুম্বা নৃত্য পৰিৱেশন কৰি ভাৰতৰ ভিতৰত প্ৰথম স্থান দখল কৰে। ইয়াৰ ইম্পৰ্টেণ্ট নহয় জানো, বড়োসকলৰ কাৰণে তেখেতে মানে দিল্লীলৈ গৈ আৰু নৃত্য কৰি আছে, বাগৰুম্বা নৃত্য কৰি আছে, নহয় জানো? এইটো নিজৰ কালচাৰটোহে ফেমাছ কৰি আছে, সেইটো কাৰ কালচাৰ? বড়োসকলৰ, এইটোৱে ইম্পৰ্টেণ্ট হ'ব। 1992 চনৰ এছিয়া মেলা 13ত অংশগ্ৰহণ কৰি বড়ো নাচি নৃত্য প্ৰদৰ্শন কৰি দৰ্শকসকলৰ পৰা ভূয়সী প্ৰশংসা লাভ কৰিছিল। এইটো লিখি দিবা, এইটো লিখিলে হ'ল।
তাৰপিছত লাষ্টত লিখিলে তেওঁৰ প্ৰচেষ্টাই বড়ো সংস্কৃতি ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হ'ল। এই মহান শিল্পীজনাই 1998 চনৰ 16 মে তাৰিখে ইহলীয়া সম্বৰণ কৰে। সেইটো মানে অলপমান আমাৰ টান হৈ আছে, একো নহয়, এইটো হৈ গ'ল। তেনেহ'লে মই এটা দিলোঁ কামিনী কুমাৰ নাৰ্জাৰী। নেক্সটটো তিৱাসকলৰ ভিতৰত মই এটা দি আছোঁ। এতিয়া আৰু এটা লিখিবা, এইটো লিখিলে 3 মাৰ্ক আহি গ'ল। আৰু এটা 3 মাৰ্কৰ লিখিবা ইন্দ্ৰজিৎ দেউৰী। সেইটো তিৱাৰ তেখেতে মানে তিৱাৰ কাৰণে বহুত কিছু কৰিলে। তিৱা জনজাতিৰ মাজত জাতীয় চেতনা জাগ্ৰত কৰাৰ ক্ষেত্ৰত আজীৱন সংগ্ৰাম কৰাৰ অন্যতম ব্যক্তি হ'ল ইন্দ্ৰজিৎ দেউৰী। তেওঁৰ জন্ম হৈছে পশ্চিম কাৰ্বি আংলং জিলাৰ ভিতৰুৱা অঞ্চলত ৰংখৈপাৰ গাঁৱত 1932 চনত মালংচিং পমা আৰু মামা আমচিৰ তেওঁ আছিল তৃতীয় পুত্ৰ। এইটো লিখিলে হ'ল, ইমান লিখি দিয়া আৰু লিখিব নালাগে। আৰু মই তললৈ নামি আহি আছোঁ। তাৰপিছত অলপ মিলাই দিয়া। তিৱাসকলৰ সামাজিক অৰ্থনৈতিক ৰাজনীতিক আৰু শৈক্ষিক দিশৰ দুৰৱস্থাৰ কথা, কিন্তু ঘৰৰ অৰ্থনৈতিক অৱস্থাৰ তাগিদাৰ পৰি তেওঁ 1951 চনত পশুপালন বিভাগত চাকৰিৰ যোগদান কৰে। যদিও জাতিটোৰ প্ৰতি থকা দায়িত্ব বোধৰ বাবে 1953 চনত গাৰো পাহাৰ জিলাৰ তুৰাৰ পৰা চাকৰি ইস্তিফা দি পুনৰ তিৱা জাতিৰ জাগ্ৰত কৰাৰ কামত ব্ৰতী হয়, মানে আহি পৰিল। ৰিটায়াৰ মানে ইস্তিফা দিলে। নেক্সট, কাৰ্বি আংলং জিলাৰ তিৱাসকলৰ মাজত থকা অন্ধবিশ্বাস আঁতৰাই শিক্ষাৰ পোহৰ বিলোৱাৰ লগতে তিৱা সমাজৰ আধুনিক সমাজৰ লগত পৰিচয় কৰি দিয়াৰ মানসেৰে অতি কষ্টেই ইন্দ্ৰজিৎ দেউৰীয়ে বিন মাছলাই, তাৰপিছত ৰবটচিং আমচি আৰু পদ্মকান্ত কাকতি আদি কৰি সচেতনা ব্যক্তিসকলৰ সহযোগী 1960 চনত খাৰাখুংগি গাঁৱত তিৱাচা মিছন নামেৰে এখন সামাজিক অনুষ্ঠান জন্ম দিয়ে। এইটো ইম্পৰ্টেণ্ট। তিৱাসকলৰ কাৰণে তেখেতে এটা অনুষ্ঠান গঠিত কৰিলে, নহয় জানো? আৰু এই অনুষ্ঠানটো তেখেতৰ কাৰণেহে কাৰ্যকৰী হ'ব। তাৰপিছত আকৌ অলপ আগুৱাই যাই তললৈ নামি সেইটো লিখি দিলে হ'ল। তিৱাচা মিছনৰ কাম চলি থকা সময়তে অল পাৰ্টি হিলছ লিডাৰ কনফাৰেন্স একাংশ তিৱা এলেকাৰ সামৰি মেঘালয় ৰাজ্য গঠন দাবী উত্থাপন কৰা ইন্দ্ৰজিৎ দেউৰীয়ে প্ৰতিবাদ কৰাৰ সিদ্ধান্ত লয়। এইটো ইম্পৰ্টেণ্ট তেখেতৰ কাৰণে, সেইটো ভাবিলে। তাৰপিছত আকৌ অলপ তললৈ নামি ইন্দ্ৰজিৎ দেউৰীয়ে ডাঙৰীয়া প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ 1976 চনত সাধাৰণ সদস্য হিচাপে মনোনীত হয় আৰু পৰৱৰ্তী পৰ্যায়ত পৰিষদ উপাধ্যক্ষ হিচাপে নিযুক্তি হৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ হৈছিল বুলি ইমান লিখিলে হ'ল। আৰু এইটো এটা লিখিলে হ'ল। ইন্দ্ৰজিৎ দেউৰী ডাঙৰীয়াই তিৱা জাতীয় জীৱনৰ এজন কাংগুৰী আছিল। তেওঁ একেধাৰে সংগঠনক, সমাজৰ সচেতক, সমাজ সংস্কাৰ লেখক, গীতকাৰ, সুৰকাৰ আৰু বিচক্ষণ ৰাজনীতি আছিল। ইমান লিখিলে হ'ল। চ' মোৰ দেন এনাফ। ইমানলৈকে লিখিলে হ'ল। আপোনালোকৰ কাৰণে মই এইটো এটা ভিডিঅ' বনালোঁ। বহুত টাইম লাগিল আৰু একো নহয়, আপোনালোকেও বহুত পেচেণ্ট লৈ এইটো চালে আৰু এইটো নোটছখিনি বনাই ল'লে, মই এইটোৱে আশা কৰিছোঁ। আৰু এটা আশা কৰিছোঁ যে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইকটো কৰিবা। লাইক নকৰিলে কিন্তু মই আৰু বেলেগ ভিডিঅ' নবনাওঁ, কাৰণ অসমীয়া মাধ্যমৰ কাৰণে মোৰ অলপ অসুবিধা হয়। তথাপিও মই যেনে তেনে নহওক কিয় মই ইম্পৰ্টেণ্ট গোটেইকেইটা দি আছোঁ, নহয় জানো? আকৌ যদি লাগে ইম্পৰ্টেণ্ট দিম, মই বহুতকেইটা ছ'চিয়েল ছায়েন্স MIL অসমীয়া গোটেইকেইটাই দিম। ইয়াৰ কাৰণে এটা ৰিকুৱেষ্ট মোৰ ওচৰৰ পৰা এইটো লৈ লওক, সেইটো হ'ল যে লাইক কৰিবই লাগিব আৰু এটা থেংকছ কমেণ্ট কৰিবই লাগিব। সেইটোৱে, আৰু বেলেগ মোক নালাগে।